তো গাইজ আমি বৰ্তমান আহি পালোঁ কি বুলি কয় নামচাই আৰু নামচাই আহি মেলি আলুবাৰী যিটো নদী সেই নদীৰ কাষতে আমি বাছখন ৰখাই মেলি আমি পিতৃভোজ খাই আছোঁ। তো গতিকে আমাৰ ভাত আৰু মাংস হৈ গ'ল। হৈ যোৱাৰ লগে লগে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক খুৱাই আছোঁ। আপোনালোকে চাওক, ঐ দেখাই দিয়া এবাৰ, খাই কৈ দিয়া। এইফালে আমাৰ তাহিৰ চাৰু আছে, এইফালে আমাৰ ল'ৰা ছোৱালীবিলাক পাত লৈ একদম ধুনীয়াকৈ ভাত লৈ লৈ খাই আছে। আৰু আমাৰ ত্ৰিদীপ ছাৰে হয়তো মাংস বিলাই আছে আৰু আমাৰ জিতুমণি ছাৰৰ বাইদেউৰাই মানে ভাত চাত দি আছে। আৰু আমাৰ দৰং ছাৰ বাছৰ কাষত থিয় হৈ আছে চব। আৰু এইফালে নৱজিত বৰুৱা আপোনাৰ দূৰত আছে, লাষ্টত ভয় কৰিছে চাগে মোক, সেইটো কাৰণে দূৰত আছে। আৰু এইফালে আপোনালোকৰ নদীৰ দৃশ্যটো মই দেখুৱাই দিছোঁ, আপোনালোকে চাওক। যদি আপোনালোকে অহা বছৰ যদি পিকনিকত আহিব বিচাৰিছে তেতিয়াহ'লে এইখন জেগাত আহিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব।